সদঘোষিত 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা সহপ্ৰৱেশ পৰীক্ষাত নিটত অৱতীৰ্ণ হৈছিল আমাৰ অঞ্চলৰে শ্ৰী দ্ৰোণজ্যোতি ডেকা আৰু তেখেতে নিট পাবলৈ সক্ষম হয় আৰু আমাৰ অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই অনাৰ লগতে মানে উঠি অহা নৱপ্ৰজন্মৰ বাবে এটা আদৰ্শ হয় যাতে উঠি অহা অনুজসকলে এই বাবুটোৰ জৰিয়তে এটা নতুন মানে বাট দেখিবলৈ সক্ষম। আমাৰ জোনাক আঞ্চলিক নাৰী শক্তিয়ে আমি এটা সম্বৰ্ধনা জনাবলৈ গ'লোঁ। আমাৰ NGO হয়, আমি তেনেদৰে অলপ চলপ সৰু সুৰাকৈ কৰি আছিলোঁ কিবা কিবি, তথাপিতো আজি গৈ এটা সম্বৰ্ধনা জনালোগৈ আৰু যাতে আমাৰ উঠি অহা প্ৰজন্মই অনুপ্ৰাণিত হয় এই বাবুটোৰ দৰে ভাল ৰিজাল্ট কৰিবলৈ। নমস্কাৰ, সকলোকে স্বাগতম জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি পুৱাই পুৱাই গা পা ধুই চাহ পানী খালোঁ, খাই কৰি এতিয়া আকৌ এফালে যোৱাৰ কামো আছে বাৰু, চিৰা কেইটামান খাবলৈ লৈছোঁ। আৰু আপোনালোকে দেখিছেনে মোৰ চকুকেইটা আজি ফুলি আছে। মোৰ মানে ৰাতি বহুত টোপনি কম হয়, কিন্তু আজি ৰাতি মানে ইমান ধুনীয়া টোপনি আহিছে আৰু একদম চকুকেইটা ঠিকি আছে। আৰু টোপনিটো মানে আহিলে মানুহৰ এনেও গাবিলাক বা শৰীৰটো ভাল লাগে ন। আপোনাৰ যদি টোপনিটো নাহে পিছদিনাখনৰ কাম কাজখিনি কৰিবলৈও মানে বহুত অশান্তিদায়ক হয়, গাটো অবস অবস লাগি থাকে। কিন্তু মোৰ টোপনিটো অহাৰ কাৰণে ভাল লাগিছে। মোৰ ধৰক অলপমান আধা ঘণ্টা এঘণ্টা টোপনি অহাৰ পিছতে আধা ঘণ্টামান আহিল ন, আকৌ সাৰ পাওঁৱেই, আকৌ 10 মিনিট আহিল ন, সাৰ পাওঁৱেই। কিন্তু আজি মোৰ বহুত ধুনীয়াকৈ টোপনি আহিছিল। মানে মালভোগ কল, গাখীৰ আৰু চিৰা, এতিয়া এইখিনি খাই লওঁ। ৰাতিপুৱা যিহেতুকে ভাত নাখাওঁ, খাই কৰি লৈ এফালে মই এতিয়া যাব লাগিব। আজি আমি আহিলোঁ এফালে, আপোনালোকক জনাই আছোঁ বাৰু। আমাৰ ওচৰ মানে ভকত গাঁৱৰে আমাৰ অঞ্চলৰ আৰু এয়া হ'ল দ্ৰোণজ্যোতি ডেকা আৰু আমাৰ NGOৰ ফালৰ পৰা আমি গোটেইখিনি মহিলা আহিলোঁ সম্বৰ্ধনা এটা জনাবলৈ। যিহেতুকে আগন্তুক মানে আমাৰ উঠি অহা প্ৰজন্মখিনি অনুজসকল যাতে এই বাবুটোক দেখা পায়, যাতে আৰু অনুপ্ৰাণিত হয়, যাতে ভাল এটা ৰিজাল্ট কৰিব পাৰে, সেই আদৰ্শৰে যাতে আৰু ভাল আদৰ্শ দেখাব পাৰে ভাইটিটোৱে, তাকে আমি মানে এটা শুভেচ্ছা বাণী দিবলৈ আহিলোঁ। আৰু আপোনালোকেও আশা কৰিব যাতে আমাৰ বাবু মানে দ্ৰোণজ্যোতিয়ে আৰু ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয়। আৰু এখেত হ'ল ইয়াৰ দেউতাক। আৰু বিশেষকৈ আমি মাক আৰু দেউতাককতো বহুত বহুত ধন্যবাদ দিবই লাগিব যে এজন এজন সন্তান গঢ় দিছে। আৰু এতিয়ালৈকে যিহেতুকে নিট পৰীক্ষাটো কিমান এটা কঠিন, মানে নিটত পাছ কৰাটো আৰু নিট পোৱাটো আৰু আপোনালোকে সকলোৱে জানে, গতিকে তাত ক'বই নালাগে। আৰু আপোনালোকে বহুত বহুত শুভেচ্ছা দিব দেই, বাবুটোক আশীৰ্বাদ কৰিব। আৰু আমাৰ ইয়াৰ গ্ৰুপৰ সকলোখিনি মহিলা আৰু আহিছে। এইফালে লৈছোঁ ব্ৰেড 2 টুকুৰামান আৰু আবেলি এইফালে গাখীৰ গৰম কৰি লৈছোঁ আৰু এইফালে এয়া লৈছোঁ বাটাৰ। আপোনালোকে ঘিউ দিও বনাব পাৰে, মই বাটাৰ দিয়ে ভাজিম ব্ৰেড কেইটুকুৰা। আৰু এতিয়া মই ইয়াতে ব্ৰেড কেইটুকুৰা দি দিম। এতিয়া এইফালে কেইটুকুৰা ভাজি ল'লোঁ বাটাৰত। আপোনালোকে বাটাৰত ঘিউ দিও ভাজিব পাৰে, মানে ৰ'ব। ইয়াতে মই এতিয়া দিম কণ্ডেন্স মিল্ক দি দিছোঁ আৰু এইফালে এটুকুৰা এনেকৈ ধুনীয়াকৈ দিব। তাৰপিছত আকৌ এনেকৈ এটুকুৰা আকৌ কণ্ডেন্স মিল্ক দিম। এখন হাতে কেমেৰা, এখন হাতে ভিডিঅ' যে এইদৰে দি সজাই লওঁ মই ধুনীয়াকৈ। ইয়াতে দুজাপ কৰি দিছোঁ এইদৰে। আৰু এনেদৰে আপোনালোকে সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। এনেকৈ ভাজি পেলাই মাজতে কণ্ডেন্স মিল্ক অলপমান দি দিলে ল'ৰা ছোৱালীয়ে খায়ো ভাল পাব। এতিয়া এভাগ ল'লোঁ এনেকৈ কণ্ডেন্স মিল্ক দি পেলাই। ইয়াত মই গাখীৰ দিয়া নাই আৰু আজি গাখীৰ খোৱা নাছিলোঁ, যিহেতুকে গৰম কৰি থৈছিলোঁ। এতিয়া এনেদৰেও দিছোঁ গাখীৰ দি। আৰু সৰু ল'ৰা ছোৱালীক আপোনালোকে এইদৰেও খুৱাব পাৰে, বহুত সুন্দৰ হয়, হেল্ডিও হয়, টেষ্টিও হয় মানে বহুত। আৰু গাখীৰটোতো আমাৰ এনেও পুষ্টিকৰ খাদ্য হয়। পিচ মাছ ভাজি লৈছোঁ আৰু মই আজি পিটিকা এটা বনাম, বৰ ধুনীয়া লাগে পিটিকাটো খাই। আৰু এইফালে তিয়ঁহ আলু, ঘৰৰ তিয়ঁহ। মাছ 2 পিচ ধুনীয়াকৈ গুচাই লওঁ আৰু এইফালে এইকণ লৈছোঁ কলাখাৰ আৰু এইফালে ভোট জলকীয়া দিম ইয়াতে। আৰু ভাজোঁতে নিমখ দিছোঁৱেই, গতিকে অলপমান নিমখ দিছোঁ আৰু ইয়াতে এইকণ কলাখাৰ দিছোঁ।
আৰু এতিয়া ইয়াতে ভোট জলকীয়া দিম। আমাৰ জ্বলাটো অলপমান কমাই খোৱা যায় যে, আৰু এইখিনিত এয়া ভোট জলকীয়া দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ সানিম, পিটিকা কৰিম। এতিয়া এইখিনি পিটিকাখিনি কৰি ল'লোঁ আৰু বহুত টেষ্টি হৈছে। আৰু টেষ্টি হয় খাবলৈ। আপোনালোকে খোৱা নাই যদি খাবচোন এইদৰে। আৰু এইফালে ঘৰৰ তিয়ঁহ আৰু আলু ভাজিলোঁ, দাইল বনালোঁ। এতিয়া ভাত খাই লওঁ। এতিয়া এইফালে পিটিকা কৰিলোঁ, এইফালে দাইল বনালোঁ ভাতকেৰেলা দি, আৰু এইফালে তিয়ঁহৰ ভাজি, আৰু এতিয়া ভাত খাই লওঁ। আৰি মাছ আমাৰ এওঁ এতিয়া নদীত গৈছিলে বৰশী মাৰিবলৈ, আৰু এইটো আৰি মাছ আনিলে ডাঙৰ, দেখিছেনে? আৰু এতিয়া এওঁ বাচিব, থৈ দিছোঁ। এয়া মাছ লৈছোঁ, আৰি মাছ ভাজি ল'লোঁ এইখিনি আৰি মাছ। আৰু এইফালে বিলাহী দিয়ে বনাইছোঁ। আৰু ইমান গৰম, টেঙা দি খাই ভাল লাগে, গতিকে টেঙা বিলাহী দিয়ে বনাইছোঁ আজি। আৰু এতিয়া এটা পানী দি দিওঁ। আৰু এইফালে বঙালী ধনিয়া থৈছোঁ দিবলৈ। আৰু এতিয়া এটা মাছ দি দিওঁ। আৰি মাছ বিলাহী হৈ গ'ল আঞ্জা। এওঁ নদীত পাইছিলে যে আৰি মাছ এটা, আৰু এয়া বনালোঁ।